Hello students, আজি আমি পঢ়িম parallelogram law of vector. Parallelogram law of vector to কি হয় যদি দুটা ভেক্টৰ p and q এটা parallelogramৰ দুটা সাইড হয় তেন্তে ৰিজাল্টেন্ট ভেক্টৰটো কি হ'ব সেই parallelogramটোৰ ডায়াগোনেল ধৰি লোৱা o এটা ভেক্টৰ ইয়াক আমি কি কৈছো p ভেক্টৰ আৰু q ভেক্টৰ এটো দুটা এটা parallelogamৰ দুটা সাইড এটো এটা ৰিজাল্টটো কি হ'ব এই parallelogramটো যদি আমি কমপ্লিট কৰি দিও তেন্তে এই ডায়াগোনেলটো হ'ব তাৰ ৰিজাল্টেন্ট ভেক্টৰ এটো হৈছে parallelogram law of vector এতিয়া আমি ৰিজাল্টেন্ট r ৰ ভ্যালুটো উলিয়াব লাগে আমি p আৰু q দুটা ভেক্টৰ লৈছো আৰু হিয়তৰ মাজৰ এংগলটো হৈছে থিটা ঠিক আছে এতিয়া আমি ৰিজাল্টেন্ট r ৰ ভ্যালুটো উলিয়াবলৈ হলে কি কৰিম OA to extend কৰি ইয়াৰ ওপৰত এডাল আমি পাৰপেন্ডিকুলাৰ ড্ৰ কৰিম ধৰিলো DE এনেকুৱা হৈ আছে এই এংগলটো থিটা সো এই এংগলটো থিটা হৈ যাব প্যাৰেলাল লাইন কাৰণে সো এই এংগলটো কি হ'ব থিটা ঠিক আছে এইটো এংগল DAE এইটো হৈছে থিটা ইয়াত যদি আমি ত্ৰিকোণমিতিক ৰেশিও উলিয়াব যাও এটো হ'ব h এটো হ'ব p এটো হ'ব b so let two vector p and q acting at a point o and angle between them theta now in triangle ADE sin theta মানে কি আমাৰ p by h p কি হ'ব DE আৰু h টো কি হ'ব AD ঠিক আছে আমি জানো যে parallelogramৰ অপোজিট সাইড ইকুৱেল এটো যদি q হয় এটো সাইডও q হ'ব সো এটো q সো কি হ'ব DE is equal q sin theta ঠিক আছে নেক্সট cos theta কি হ'ব cos theta মানে কি b by h b কি হয় AE h কি হ'ব AD AD মানে কি Q so AE মানে Q cos of theta হৈছে এখিনি বুজি পাইছা নহয় এতিয়া আমাৰ ট্ৰায়াঙ্গল টু লম ADE triangle in triangle ADE এটো রাইট অ্যাঙ্গেল ট্রায়াঙ্গল পাইথাগোরাস যদি ইউজ করো AD স্কয়ার AE স্কয়ার প্লাস DE স্কয়ার sorry দে ODE তে আমাৰ কি হ'ব OD স্কয়াৰ plus OE
OE স্কুৱেৰ প্লাছ DE স্কুৱেৰ এতিয়া OD মানে কি R স্কুৱেৰ OE মানে OA প্লাছ AE হোল স্কুৱেৰ প্লাছ DE স্কুৱেৰ OE মানে OA প্লাছ AE এইটো কি হ'ব OA স্কুৱেৰ AE স্কুৱেৰ টুৱাইছ OA ইনটু AE OA আৰু AE OA ইনটু AE প্লাছ DE স্কুৱেৰ চ' OA মানে কি P স্কুৱেৰ AE মানে Q cos থিটা মানে হ'ব Q স্কুৱেৰ cos স্কুৱেৰ থিটা OA ইনটু OAE টু OA মানে কি P AE মানে Q cos থিটা আৰু DE মানে Q স্কুৱেৰ sin স্কুৱেৰ থিটা হ'ব হৈছে P স্কুৱেৰ Q স্কুৱেৰটো যদি কমন লওঁ cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা 2PQ cos থিটা বুজি পাইছা নহয় চ' দিয়াৰ ফৰ মই আৰটো ইয়াত লিখিছোঁ চ' R স্কুৱেৰ ইজুকেল P স্কুৱেৰ প্লাছ Q স্কুৱেৰ কাৰণ cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা ইজুকেল টু 1 টুৱাইছ PQ cos অফ থিটা চ' আৰৰ ভেলু কিমান P স্কুৱেৰ cos স্কুৱেৰ থিটা চ' R ইজুকেল root over P square Q square twice PQ cos of theta এইটো হৈছে R ৰ ভেলু এতিয়া ডাইৰেকশ্যন ভেক্টৰটোৰ এইটো ম্যাগনিটিউড এতিয়া ভেক্টৰটোৰ ডাইৰেকশ্যন কিমান হ'ব কি হ'ব ডাইৰেকশ্যনটো উলিয়াবলৈ কি কৰিব লাগিব আমি ৰিজাল্টেণ্টটোৰ লগত P ভেক্টৰ এই এংগুলটো যদি আলফা বুলি ধৰি লওঁ নাও ইন ট্ৰাইংগল ODE ইন ট্ৰাইংগল ODE এইখিনিতো বুজি পাইছা নহয় আৰৰ ভেলুটো উলিয়ালোঁ এতিয়া ট্ৰাইংগল ODE tan আলফা যদি কৰোঁ P/B tan আলফা T কোনটো DE B কোনটো OE so D মানে কি আছিল Q sin থিটা D মানে আছিল Q sin থিটা এতিয়া OE মানে কি OA plus AE OA plus AE Q sin থিটা OA মানে কি P AE মানে কি হ'ব Q cos থিটা ঠিক আছে এইটো হৈছে ডাইৰেকশ্যন ভেক্টৰটোৰ আৰু R ভেক্টৰ ৰিজাল্টেণ্ট ভেক্টৰ ভেলুটো হৈছে এইটো হৈছে পেৰেলগ্ৰাম ল অফ ভেক্টৰ তাৰ প্ৰুফটো সোধে বা এইটো ডিৰাইভেশ্যন ৰিজাল্টেণ্ট অফ এ ভেক্টৰ ইন পেৰেলগ্ৰাম লত কি হয় দুটা ভেক্টৰ যদি এটা পেৰেলগ্ৰামৰ দুটা সাইড হয় তেন্তে ৰিজাল্টেণ্টটো কি হয় সেই পেৰেলগ্ৰামৰ ডায়াগনেলটো হয় তোমালোকে এইটো নোট কৰি লোৱা থেংক ইউ